নমস্কাৰ বন্ধুসকল, স্বাগত জনাইছোঁ মই এটা ভিডিঅ'লৈ। আজি আপোনালোকক মই এটা খুব সুন্দৰ অৰ্কিড দেখাবলৈ চেষ্টা কৰিম, যাৰ নামটো হৈছে আপোনাৰ বাল্বোফাইলাম এফিনি, আৰু ইয়াক কমনলি ষ্টাৰ অৰ্কিড বুলি কয়। আৰু যিহেতু দেখিবলৈ এটা আপোনাৰ তৰাৰ নিচিনা খুব সুন্দৰ এজোপা অৰ্কিড চক। আৰু মই এজোপা আম গছত মোৰ বহুত হৈ গ'ল, ইয়াতে ধুনীয়াকৈ লগাই থৈছোঁ চক। প্ৰত্যেক বছৰে খুব সুন্দৰ লাগে, যেতিয়া কমপ্লিটকৈ যেতিয়া গোটেই বাল্বোফাইলাম এফিনি এজোপা ফুলিব দেখিবলৈ খুব সুন্দৰ লাগে, দেখিছেনে? আৰু ইয়াক চক, ইয়াক আপোনালোকে যিমানেই পাৰে যেনেকৈ নহওক আপুনি গছত লগাবলৈ চেষ্টা কৰিব। আৰু অসমৰ যিবিলাক থলুৱা অৰ্কিড, মানে আমাৰ অসমত যিবিলাক হয়ে, সেই তেনেকুৱা অৰ্কিডবিলাক যদি আমি গছত বা নেচাৰেলি যদি কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে এই অৰ্কিডবিলাক খুব বেছি ভাল হয়। আৰু চক দেখিবলৈ আপোনালোকে দেখিছে খুব সুন্দৰ, দেখিছেনে? গছত লগাই থৈছোঁ মই, ইমান ধুনীয়া হৈছে অৰ্কিডবিলাক। আৰু ইয়াৰ চক চেহেৰাটো আৰু নেচাৰেলি কৰা, আৰু আপোনালোকে ধৰি লওক আমি ক'ৰবাত গ্ৰীণ হাউচৰ ভিতৰত বা আমি যদি ধৰি লওক গ্ৰীণ হাউচৰ ভিতৰত বা নতুবা আমি যদি কাঠৰ টুকুৰাত ওলমাই ৰাখি কৰোঁ, তাতকৈ ইয়াত বেছি ভাল হয়। যিহেতু আমাৰ অসমৰ থলুৱা পৰিৱেশত পোৱা যায়, বা অসমৰ পৰিৱেশত বা অসমৰ হাবি বননিবিলাক পোৱা যায়। আৰু এটা মোক খুব ধুনীয়া এটা অৰ্কিড বাল্বোফাইলাম এফিনি তেওঁলোকক দেখাবলৈ চেষ্টা কৰোঁ। আৰু কেনেকৈ কৰি চাবলৈকে দেখিছে, অকণমান ৰ'দৰ বিপৰীত দিশত লগাব, যাতে ৰ'দটো ভালকৈ নপৰে ইহঁতৰ গাত। মানে অকণমান ৰাতিপুৱা মৰ্ণিং ছানলাইটটো পৰিলেও একো নাই, আৰু যদি পিছবেলা ছানলাইটটো পৰে কিবা পাতবিলাক জ্বলি যায়, সেইটো কাৰণে আপোনালোকে অকণমান এনেকুৱা জেগাত লগাব যাতে গোটেই ৰ'দটো নপৰে, আৰু খুব ভাল হয়, খুব এটা ধুনীয়া অৰ্কিড। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।